নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। হয়তো থাম্বনেইল দেখি তোমালোক গম পাইছাই আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজি আমি আলোচনা কৰিম ইংৰাজী বিষয়ৰ অৰ্থাৎ ইংৰাজী গ্ৰামাৰ অতিকৈ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু, সেইটো হৈছে ভইচ। আজি আমি ভইচৰ বিষয়ে আলোচনা কৰিম। তো ভইচ মানেনো কি? হয়তো তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা, কোনোবাই যদি দশম শ্ৰেণীত পঢ়ি আছা, তোমালোকক যিটো চিলেবাছ আছে সেই চিলেবাছটোৰ ভিতৰত ভইচটো খুব গুৰুত্বপূৰ্ণ। ভইচটো পৰীক্ষাৰ প্ৰশ্নকাকতত তোমালোকে পাবাই। গতিকে আজি আমি ভইচৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, ধুনীয়াকৈ বুজি পাবা, একো আখৰা নাথাকে, কেৱল মাত্ৰ ভিডিঅ'টো শেষলৈ চাবা। আহাচোন আজি আমি ভইচৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আমি জানিব লাগিব ভইচনো কি, বা ভইচ কেনেকুৱা, কি বস্তু, কাক বোলে ভইচ, সেইটো বস্তু আমি জানিব লাগিব। ভইচৰ অসমীয়া টাৰ্মছটো হৈছে বাচ্য, অৰ্থাৎ আমি ভইচক অসমীয়াত বাচ্য বুলি কওঁ। এতিয়া ভইচ মানেনো কি? মই ইয়াত কি লিখিছোঁ চাবা, তোমালোকে এই বস্তুখিনি নোট ডাউন কৰি ল'বা, ভিডিঅ'টো স্কিপ কৰি তোমালোকে এই বস্তুখিনি নিজৰ বহীত বা নিজৰ কপিটোত লিখি ল'বা। কি আছে? একে অৰ্থ বুজাবলৈ বাক্যৰ যি দুই ধৰণৰ প্ৰকাৰ গঠন কৰা হয় তাকে ভইচ বুলি কোৱা হয়। কি কৈছে যে একোটা অৰ্থ বুজাবৰ কাৰণে আমি বাক্য এটা দুই ধৰণে লিখিব পাৰোঁ। অৰ্থাৎ যি দুই ধৰণে লিখিলোঁ সেইটোৱে কি বুলি কোৱা হয়? ভইচ। যেনে মই দুটা তলত বাক্য লিখিছোঁ, আই ৰাইট এ লেটাৰ, অৰ্থাৎ কি? মই এখন চিঠি লিখি আছোঁ। এই লেটাৰ ইজ ৰিটিন বাই মি, অৰ্থাৎ মোৰ দ্বাৰা এখন চিঠি লিখা হৈছিল। এই দুয়োটাই একেই অৰ্থ বুজোৱা নাইনে? নহয় জানো? যে মই এখন চিঠি লিখি আছিলোঁ আৰু মোৰ দ্বাৰা এখন চিঠি লিখা হৈছিল, অৰ্থটো দুয়োটা একেই। কিন্তু বাক্যটোৰ গঠন দুয়োটা একেই নে? বাক্যটোৰ গঠন দুয়োটা নিশ্চয়কৈ একে নহয়। তোমালোকে দেখিছাই যে ইয়াত ছাবজেক্ট আছে, মেইন ভাৰ্ব আছে, আৰু এইটো কি? অবজেক্ট। কিন্তু ইয়াত কি আছে? ইয়াত ছাবজেক্টটো এ লিটাৰ আছে, ইয়াততো ছাবজেক্টটো আইহে আছিল। ইয়াত বিভাৰ্ব আছে, ইয়াত বিভাৰ্ব নাই। ইয়াত মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে, ইয়াত কেৱল প্ৰেজেণ্ট ফৰ্মটোহে আছে। আৰু ইয়াত বাই প্ৰিপ'জিশ্যন নাই। আৰু ইয়াত অবজেক্টটো কি আছে? এ লিটাৰ, আৰু ইয়াত অবজেক্টটো আছে মি। গতিকে বাক্যৰ দুয়োটা গঠন কি হয়? বেলেগ বেলেগ। এইটো কি বুলি কোৱা হয়? এক্টিভ ভইচ। মই ইয়াত লিখি দিছোঁ তোমালোকক। এইটো কি বুলি কোৱা হয়? এক্টিভ ভইচ। আৰু এইটো কি বুলি কোৱা হয়? পেচিভ ভইচ। বুজি পাইছা? অৰ্থাৎ মই কোৱাই নাই, ভইচৰ দুটা প্ৰকাৰ আছে। এটা কোৱা হয় এক্টিভ ভইচ, আৰু এটা কি বুলি কোৱা হয়? পেচিভ ভইচ। এই যে আমি লিখিলোঁ, এইটো কি? আই ৰাইট এ লেটাৰ, এইটো কি? এক্টিভ ভইচ। আৰু এইটো কি? পেচিভ ভইচ। এ লেটাৰ ইজ ৰিটিন বাই মি। তুমি চোৱাচোন, এক্টিভ ভইচ আৰু পেচিভ ভইচৰ দুয়োটাৰ মাজত কি ডিফাৰেঞ্চ দেখিছা? অৰ্থাৎ পাৰ্থক্যটো কি দেখিবলৈ পাইছা? ইয়াত চোৱা, বিভাৱ নাই, ইয়াত বাই প্ৰিপ'জিশ্যন নাই। অৰ্থাৎ যিটো বাক্য বিভাৱ, মেইন ভাৰ্ব, পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু বাই বা অন্য প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰি লিখা হয়, সেইটোৱে কি হয়? পেচিভ ভইচ। এতিয়া চোৱা, এক্টিভ ভইচ কাক বোলে মই ইয়াত লিখি দিছোঁ, তোমালোকে চাই লোৱা ভালকৈ, তোমালোকে নোট ডাউন কৰি ল'বা। পৰীক্ষাত তোমাক কেতিয়াও নোসোধে এক্টিভ ভইচ কি, কিন্তু তোমালোকে বুজিবৰ কাৰণে মই লিখি দিছোঁ। এক্টিভ ভইচ কাক বোলে? যে কোনো বাক্যত ছাবজেক্টে যেতিয়া নিজেই কোনো কাম সম্পাদন কৰে তেতিয়া ভাৰ্বৰ এক্টিভ ভইচ হয়। অৰ্থাৎ যিটো ছাবজেক্ট কাকো জানা নহয়, গতিকে সেই ছাবজেক্টে যেতিয়া নিজেই কামটো সম্পাদন কৰে। ইয়াত কি? আই ৰাইট এ লেটাৰ, মই এখন চিঠি লিখিছোঁ। ইয়াত কি? নিজেই নিজক কোৱা নাই জানো ছাবজেক্টটোৱে? মই এখন চিঠি লিখিছোঁ, আই ৰাইট এ লেটাৰ। অৰ্থাৎ এই বাক্যটোত ছাবজেক্ট কোনটো ইয়াত? আই। আৰু এইটো কি? অবজেক্ট। এইটো ভাৰ্ব নহয় জানো? অৰ্থাৎ কি? ইয়াত ছাবজেক্টটোৱে নিজেই নিজৰ কাম সম্পাদন কৰিছে। আকৌ পেচিভ ভইচ কাক কৈ চাবা? কোনো এটা বাক্যত যেতিয়া ছাবজেক্টে নিজে কোনো কাম সম্পাদন নকৰে, অৰ্থাৎ গৌণভাৱে থাকে, গৌণ মানে কি? পৰোক্ষভাৱে, অৰ্থাৎ ইনডাইৰেক্টলি, তেতিয়া ভাৰ্বৰ পেচিভ ভইচ হৈছে। যেনে বাক্যটো তোমালোকে চোৱা, কি আছে? এ লেটাৰ ইজ ৰিটিন বাই মি, অৰ্থাৎ মোৰ দ্বাৰা এখন চিঠি লিখা হৈছিল। কামটো কাৰ দ্বাৰা হৈছিল? মোৰ দ্বাৰাইতো হৈছিল। কিন্তু ইয়াত মই গৌণভাৱেহে এই কথাটো উল্লেখ কৰিছোঁ যে মোৰ দ্বাৰা এখন চিঠি লিখা হৈছিল। বুজি পাইছা তোমালোকে? আশা কৰোঁ তোমালোকে এক্টিভ আৰু পেচিভ ভইচ নিশ্চয়কৈ বুজি পাইছা, আৰু ধৰিব পাৰিছা যে কোনটো বাক্য এক্টিভত আছে, কোনটো বাক্য পেচিভত আছে। এতিয়া আহাচোন চাওঁ আমি কিছুমান কেনেকৈ আমি ভইচটো চেঞ্জ কৰিম। এক্টিভৰ পৰা এই বাক্যটো আমি এক্টিভৰ পৰা পেচিভলৈ নিবলৈ কি কি নিয়ম ফ'ল' কৰিম, সেইকেইটা নিয়ম আমি চাই লওঁ আহা। চোৱা, ইয়াত মই তোমালোকক ভইচ পৰিৱৰ্তনৰ যিকেইটা নিয়ম, এটা এক্টিভ ভইচ আমি পেচিভ ভইচলৈ কেনেকৈ নিম, সেই নিয়মকেইটা ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে লিখি ল'বা। এতিয়া চোৱা, নিয়মকেইটানো কি কি? প্ৰথম নিয়ম কি? যে এক্টিভ ভইচৰ অবজেক্টটো পেচিভ ভইচত ছাবজেক্ট হিচাপে ধৰা হয়। যেনে আমি এটা বাক্য লিখিছিলোঁ, আই ৰাইট এ লেটাৰ। ইয়াত এই লেটাৰটো কি আছিল? অবজেক্ট। আৰু সেইটো আমি কি কৰিম? পেচিভ ভইচ কৰোঁতে ছাবজেক্ট হিচাপে ধৰি ল'ম। বাক্য এটাৰ প্ৰথমতে যিটো অংশ থাকে সেইটোৱে সদায় ছাবজেক্ট হয়। যেনেকৈ ইয়াত প্ৰথম নিয়মটো কি? এক্টিভ ভইচৰ অবজেক্টটো পেচিভ ভইচত ছাবজেক্ট হিচাপে ধৰা হয়। অৰ্থাৎ তোমাক দিয়া বাক্যটোৰ যিটো অবজেক্ট আছে, সেই অবজেক্টটো তুমি পেচিভ ভইচ কৰোঁতে ছাবজেক্ট হিচাপে ধৰি লোৱা হ'ব। তাৰপিছত দ্বিতীয় নিয়মটো কি চোৱা, ছাবজেক্ট অৰ্থাৎ যিটো অবজেক্ট আছিল, মেইন চেণ্টেন্সৰ যিটো অবজেক্ট আছিল, সেই অবজেক্টটো পেচিভ ভইচত আহি কি হ'ব? ছাবজেক্ট হ'ব। আৰু সেই ছাবজেক্টটোৰ নাম্বাৰ, অৰ্থাৎ ছিংগুলাৰ নাম্বাৰ নে প্লুৰেল নাম্বাৰ, অৰ্থাৎ একক বচন নে বহু বচন, পাৰ্চন, থাৰ্ড পাৰ্চন, ছেকেণ্ড পাৰ্চন নে ফাৰ্ষ্ট পাৰ্চন, টেন্স, কোনটো টেন্সত আছে বাক্যটো। এক্টিভ ভইচত যিটো টেন্সত থাকে, পেচিভ ভইচতো সেই টেন্সতে আমি বাক্যটো ৰাখিব লাগিব। অনুযায়ী বিভাৱ ধৰা হয়, যে বিভাৱ আমি কোনটো ব্যৱহাৰ কৰিম। যদি বিভাৱ কেইটা? পাঁচটা, এম, ইজ, আৰ, ৱাজ, ৱেৰ। এতিয়া আমি এম, ইজ, আৰ সদায় প্ৰেজেণ্ট টেন্স থাকোঁতে ব্যৱহাৰ কৰোঁ। যদি বাক্য এটা আমি প্ৰেজেণ্ট টেন্সত লিখোঁ, প্ৰেজেণ্ট টেন্সৰ বাক্য এটাত আমি লিখোঁতে এম, ইজ, আৰ ব্যৱহাৰ কৰোঁ। এতিয়া এম ক'ত ব্যৱহাৰ কৰিম, ইজ ক'ত ব্যৱহাৰ কৰিম, আৰ ক'ত ব্যৱহাৰ কৰিম, তোমালোকে নিশ্চয়কৈ জানা, হয়নে?
আইৰ লগত সদায় এম হয়, থাৰ্ড পাৰ্চনৰ লগত ইজ হয়, আৰু প্লুৰেল নাম্বাৰৰ লগত আৰ হয়। অৰ্থাৎ উই, আমি, দে, সিহঁত এইবিলাক কি বহুবচন, আৰু বহুবচনবিলাকৰ ক্ষেত্ৰত কি হয় আৰ। অৰ্থাৎ বহুবচনটোৰ দেৰ পিছতে আৰ আহে। আকৌ ৱাজ ৱেৰ, চিংগুল থাকিলে ৱাজ, চিংগুলাৰ নাম্বাৰ থাকিলে ৱাজ, অৰ্থাৎ একবচনত ৱাজ আৰু বহুবচনত ৱেৰ। 5 টেন্সৰ বাক্যত যেনে হি ৱাজ, দে ৱেৰ, ধৰিব পাৰিছে তোমালোকে। তাৰপিছত 3 নম্বৰ বাক্যটো কি আছে চোৱা নিয়মটো। বাক্যটোত থকা মূল ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হয়। পাষ্ট পাৰ্টিচিপল ফৰ্ম কি তোমালোকে ইংৰাজী ব্যাকৰণখন ভালকৈ চালে ধৰিব পাৰিবা যে ভাৰ্বৰ সদায় 3টা ফৰ্ম থাকে, প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। এতিয়া মই তোমালোকক কৈ দিছোঁ, যেনেকৈ কাম ভাৰ্বটোৰ পাষ্ট ফৰ্ম কি কেম, আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম কি কাম, কেম, কাম। অৰ্থাৎ তোমালোকে ব্যাকৰণত চাবা তোমালোকৰ সেই পাষ্ট পাৰ্টিচিপল ফৰ্মবিলাক তোমালোকে মনত ৰাখিব লাগিব। গতিকে সেইটো তোমালোকে মুখস্থ কৰিবা, আৰু যদি তোমালোক লাগে মোক জনাই দিবা, মই দি দিম। তাৰপিছত কি বাই, টু, কিছুমান বাক্যত আমি পেছিভ ভইচত বাই ব্যৱহাৰ কৰিম, কিছুমানত টু ব্যৱহাৰ কৰিম। সেইটো আমাৰ অবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰিব। বা অন্য উপযুক্ত প্ৰিপজিশ্যন ব্যৱহাৰ কৰি এক্টিভ ভইচৰ ছাবজেক্টটো কি হয় পেছিভ ভইচত আহি অবজেক্ট হৈ যায়। আমি কি কৰিলোঁ মেইন চেণ্টেন্সত, অৰ্থাৎ যদি এক্টিভ ভইচ আছে সেই এক্টিভ ভইচটোৰ পেছিভ অবজেক্টটো পেছিভত আনতে আমি কি কৰিলোঁ ছাবজেক্ট কৰিলোঁ। এতিয়া আকৌ আমি যিটো বাক্যৰ মেইন বাক্যটোৰ যিটো অবজেক্ট আছিলে, যিটো ছাবজেক্ট আছিলে সেই ছাবজেক্টটো আমি পেছিভ ভইচত কি কৰিম অবজেক্ট হিচাপে ধৰিম। বুজি পাইছা? তোমালোকে নিয়মকেইটা আকৌ ভালকৈ চাই লোৱা কি কি নিয়ম আছিল যে এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত এক্টিভ ভইচৰ যিটো অবজেক্ট সেই অবজেক্টটো পেছিভ ভইচত আহি কি বুলি ধৰা হয় ছাবজেক্ট হিচাপে ধৰা হয়। আকৌ ছাবজেক্টৰ নাম্বাৰ, পাৰ্চন, টেন্স অনুযায়ী এটা বি ভাৰ্বৰ ফৰ্ম ব্যৱহাৰ কৰা হয়। বি ভাৰ্ব 5টা, আমি আৰু ৱাজ ৱেৰ। তাৰপিছত কি হয় বাক্যটো যদি মেইন ভাৰ্ব আছে, বি ভাৰ্ব আৰু মেইন ভাৰ্ব বেলেগ বেলেগ। মেইন ভাৰ্বৰ কি হয় পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হয়। আৰু সেইটো কেনেকৈ জানিবা তোমালোকে তোমালোকৰ ব্যাকৰণত ইংৰাজী ব্যাকৰণখনত থকা ভাৰ্বৰ লিষ্টখন মুখস্থ কৰিব লাগিব, অন্য উপায় একো নাই। তাৰপিছত বাই, টু বা অন্য উপযুক্ত প্ৰিপজিশ্যন ব্যৱহাৰ কৰি কি কৰা হয় এক্টিভ ভইচৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো কি কৰা হয় অবজেক্ট কৰা হয়। বুজি পাইছা? এতিয়া ভইচত কেৱল মাত্ৰ প্ৰনাউনৰহে পৰিৱৰ্তন হয়, নাউনৰ পৰিৱৰ্তন নহয়। যেনে মই পৰিৱৰ্তনকেইটা লিখি দিছোঁ, যদি এক্টিভ ভইচত আই থাকে পেছিভ ভইচত আহি কি লিখিব লাগিব আমি মি। বুজি পাইছা? হি থাকিলে কি হ'ব হিম, এইকেইটা তোমালোকে মনত ৰাখিবই লাগিব। চি থাকিলে কি হ'ব হাৰ, ডে থাকিলে কি হ'ব ডেম, উই থাকিলে কি হ'ব আছ, আৰু ৰামটো কি এটা নাম, গতিকে নাউনৰ কেতিয়াও পৰিৱৰ্তন নহয়, ৰামটো কি হৈ থাকিব ৰামেই হৈ থাকিব। তো তোমালোকে এইকেইটা মনত ৰাখি ল'বা। আই থাকিলে মি, হি থাকিলে হিম, চি থাকিলে হাৰ, ডে থাকিলে ডেম, উই থাকিলে আছ, আৰু যদি নাউন থাকে তেতিয়া কি ব্যৱহাৰ কৰা হয় কেৱল মাত্ৰ নাউনটোৱে ব্যৱহাৰ কৰা হয়। গতিকে আজিলৈ এইখিনিয়ে তোমালোকক ভইচ কি ক'লোঁ, ভইচ পৰিৱৰ্তনৰ নিয়ম ক'লোঁ, আৰু প্ৰনাউনৰ কি ধৰণে পৰিৱৰ্তন হয় এইখিনি তোমালোকক দিলোঁ। তোমালোকে ভাৰ্বৰ লিষ্টখন অতি কমেও প্ৰায়খিনি মনত ৰাখিবলৈ যত্ন কৰিবা, যিকেইটা সচৰাচৰ ব্যৱহাৰ কৰা হয় তেতিয়াহে তোমালোকে ভইচ কৰিব পাৰিবা, নহ'লে অন্যথা তোমালোকে ভইচত অসুবিধা পাবা। আৰু এইখিনি তোমালোকে মনত ৰাখিবা। লগ পাম আকৌ দ্বিতীয় ভিডিঅ'টোত তোমালোকে ইয়াৰ পিছত মই তোমালোকক কেনেকৈ ভইচ পৰিৱৰ্তন কৰা হয় বিভিন্ন বাক্যত সেইবোৰ শিকাই দিম। গতিকে আজিলৈ এইখিনিয়ে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।